আমি এতিয়া XY 0 কৰিব লাগিব XY 0 কৰি দিছোঁ এয়া তাৰপিছত কৰিব লাগিব Z0 Z0 কৰি দিছোঁ তাৰপিছত কৰিব লাগিব ওকে এয়া অৰিজিন আৰু এবাৰ ওকে কৰিব লাগিব অৰিজিনত আনি ল'ব লাগিব এয়া অৰিজিন কৰি দিছোঁ তাৰপিছতে মেচিনটো ওপৰত উঠি গ'ল এতিয়া কৰিব লাগিব আমি ফাইলটো সিলেক্ট ৰানত যাব লাগিব ফাইল সিলেক্ট কৰিব লাগিলে আমাৰ ফাইলটো হৈছে UDX ফাইল ওকে ইয়াত ওকে কৰিব লাগিব তাৰপিছতে মই ফাইলটো সেভ কৰিছোঁ এনেকৈ HHH এতিয়া এইটো ফাইল আমাক কাটিং কৰিব লাগে ইয়াত আহি কেনে স্পীডটো মেইনটেইন কৰিব লাগিব ইয়াত তলত আহি কেনে য'ত 300 মোক 300 লাগে স্পীড মোৰ মতে স্পীডটো ঠিকে আছে এতিয়া ওকে কৰিব লাগিব এতিয়া মেচিন চলিব মেচিনটো এতিয়া চলি থাকিব মেচিন চলি আছে